ভগৱান শ্ৰীকৃষ্ণ তেতিয়া প্ৰায় 90 বছৰ বয়সমানৰ আছিল। শ্ৰীকৃষ্ণ আহিছিলে দ্বাৰকাৰ পৰা কুৰুক্ষেত্ৰলৈ। সকলো জেগাতে চৰ্চা হৈছিল দ্বাৰকাধীশ আহিছে বুলি, আৰু এই কথা গোকুলবাসীয়েও গম পালে। যেতিয়া গোকুলবাসী কুৰুক্ষেত্ৰ পালেগৈ তেতিয়া দেখিলে বহুত মানুহৰ ভিৰ লাগি আছিল শ্ৰীকৃষ্ণক লগ পাবৰ কাৰণে, আৰু কুৰুক্ষেত্ৰত বেছিভাগ দ্বাৰকাৰ মানুহে আছিল। সেই মানুহবিলাকৰ মাজৰ পৰাই এগৰাকী বয়সস্থ মহিলা আৰু এজন বয়সস্থ পুৰুষ, তেওঁলোক দুয়োজনাই সুধিবলৈ আৰম্ভ কৰিলে কানাই ক'ত আছে। তেতিয়া দ্বাৰকাৰ মানুহবোৰে সুধিলে কোন কানাই? আৰে লালা ক'ত আছে? কানাই ক'ত আছে? তেতিয়া দ্বাৰকাৰ মানুহজনে ক'লে কোন কানাই? আৰে কৃষ্ণ, আপুনি এনেকৈ কেনেকে নাম ল'ব পাৰিলে কানাই? দ্বাৰকাধীশ শ্ৰীকৃষ্ণ চন্দ্ৰ হয় তেওঁ, সন্মানেৰে নাম লওক। এতিয়া বয়সস্থ মহিলা আৰু যি পুৰুষজন হয় তেওঁলোক অকণমান স্তম্ভিত হৈ পৰিল। একেবাৰে সহজ সৰল গোকুলবাসী হয়। তেওঁলোকে ক'লে ঠিক আছে, দ্বাৰকাধীশ শ্ৰীকৃষ্ণ চন্দ্ৰ মহাৰাজ ক'ত আছে? আপুনি তেওঁক কওক গৈ আমি আহিছো বুলি, আমি গোকুলৰ পৰা আহিছো। তেতিয়া দুৱাৰপালজনে সুধিলে আপুনি হয় কোন? তেতিয়া বয়সস্থ পুৰুষজনে ক'লে মই নন্দ হয় আৰু এয়া যশোদা হয়। 11.5 বছৰ আমাৰ ওচৰত আছিলে কানাই, মোৰ কোচত বহিছিলে, মোৰ কোচত বহাই খুৱাইছিলো কানাইক। গৈ তুমি কোৱা গৈ আপোনাৰ নন্দ বাবা আহিছে, যশোদা মা আহিছে। দুৱাৰপালে যেতিয়াই এই কথা শুনিলে পোনে পোনে ভৰিত পৰি দিলে আৰু ক'লে আপুনি নন্দ বাবা হয়, আপুনি যশোদা মা হয়, আৰু ক'লে যদিও আমাৰ মহাৰাজ দৈৱকী মা আৰু বাসুদেৱৰ পুত্ৰ হয়, কিন্তু যেতিয়াই জন্ম দিৱস আহে তেতিয়া কোৱা হয় নন্দৰ ঘৰলৈ আহিলে জয় কানাই লাল জয় হওক। দুৱাৰপাল দৌৰি দৌৰি গ'ল শ্ৰীকৃষ্ণৰ ওচৰলৈ আৰু গৈ ক'লেগৈ মহাৰাজ নন্দ বাবা আৰু যশোদা মা আহিছে গোকুলৰ পৰা। ইফালে নন্দ বাবা আৰু যশোদা মা লাহে লাহে খোজকাঢ়ি মহলৰ ফালে আগবাঢ়ি গৈ আছে। ভালকৈ খোজকাঢ়িবও পৰা নাই, বহুত বয়স হৈ গ'ল যে। আৰু যেতিয়াই কৃষ্ণই উপলব্ধি কৰে আৰু তেতিয়া কৃষ্ণ দৌৰি আহে আৰু মাতে মা, আৰু যশোদা মায়ে কয় দ্বাৰকাধীশ শ্ৰীকৃষ্ণ চন্দ্ৰ মহাৰাজ নহয় মা, তোমাৰ কানাই হয়, তোমাৰ লাল হয়, তুমি এনেকৈ নকবা। যশোদা মায়ে শ্ৰীকৃষ্ণক স্পৰ্শ কৰে আৰু কয় কানাই মোৰ লাল, তুমি অকমানো ডাঙৰ হোৱা নাই, তোমাৰ শৰীৰ সিমানেই কোমল হৈ আছে যেনেকৈ সৰুতে আছিলে। হুক হুকাই কান্দে যশোদা মা, নন্দ বাবা আৰু শ্ৰীকৃষ্ণই। সকলোকে জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। ভগৱন্ত ঈশ্বৰ কৃষ্ণই সকলোৰে মংগল কৰক। জয় শ্ৰীকৃষ্ণ।